विशाल चबर मैं डिमाकुसी अंचলৰ बासिंदा। আজি मैं मेट्रिक परीक्षात जीतु हाई स्कूल शिक्षांत परीक्षात 502 नम्बर पाई 6টা বিষয়ত लेटार हो स्टार मार्क पाई पास करिछु, किन्तु 8 नम्बर कारण मैं रेजिस्ट्रेशन पाब परा नाई। मोर এই ফলাফলৰ শ্রেয়টো মই मोर मा देउताक দিব বিচাৰো, কিয়নো मोर मा देउताই মোক সহায় কৰিছে, মোক সাপোর্ট কৰিছে আৰু নিজে নোখোৱাকৈ হলেও মোক পঢ়াইছে। আৰু আমার কেতিয়াবা এনেকৈ অৱস্থা হৈছে যে মই ভাত চাত নোখোৱাকৈও লগুনে স্কুলত যাব লাগে। আমাৰ ডিমাকুছি চাহ বাগিচা নিউ লাইন আজি বিশাল চবৰৰ ঘৰত উপস্থিত হৈছোঁ, যিহেতু বিশাল চবৰ যিজন ষ্টুডেণ্ট যোৱাকালি তেখেতে মেট্ৰিকৰ ৰিজাল্ট পাইছে আৰু এই মেট্ৰিকৰ ৰিজাল্ট তেখেতে 6টা ছাবজেক্টতে লেটাৰ লৈছে। 8 নম্বৰৰ কাৰণে তেখেতে ডিষ্টিংশ্যন পোৱা নাই। আমি ডিমাকুছিবাসী হৈ মই গৌৰৱবোধ অনুভৱ কৰিছোঁ, কিহৰ কাৰণে আমাৰ ডিমাকুছি ইমান বৃহৎ এলেকা, এই বৃহৎ এলেকাৰ মাজত ইমান দুখীয়া ঘৰৰ ল'ৰা, মা দেউতা বাগানত কাম কৰে, বাগানত কাম নকৰিলে তেখেতে নিজৰ ঘৰখন চলোৱাৰ কাৰণে বিৰাট কষ্টকৰ হয়। তথাপি ইমান কষ্টৰ মাজতে সৰু ল'ৰা ছোৱালীক টিউশ্যন কৰি নিজৰ স্কুলীয়া যাৱতীয় নিজৰ খৰচাতে মেনেজ কৰি আজি 7 ঘণ্টা 8 ঘণ্টা ধৰি তেখেতে পঢ়ি পেলাই যে ফাৰ্ষ্ট ডিভিজন লৈছে। আমাৰ ডিমাকুছিবাসীৰ কাৰণে আমি গৌৰৱ অনুভৱ কৰিছোঁ, যিহেতু ল'ৰাজনে IAS অফিচাৰ মানে বনিম বুলি তেখেতে মনত ভাবি লৈছে। তেখেতৰ সপোনটো পূৰা কেনেকৈ হ'ব, ঘৰৰ যিহেতু মানে কণ্ডিশ্যনটো একেবাৰে বেয়া। চৰকাৰৰ ফালৰ পৰা মই আপিল কৰিব বিচাৰোঁ, আমাৰ UPPL চৰকাৰ যিহেতু আমাৰ BTCত UPPL BJP আৰু GSP চৰকাৰ চলাই আছে, চৰকাৰৰ ফালৰ মই আপিল কৰিব বিচাৰিছোঁ আৰু মই তেখেতক যাতে আই অফিচাৰ বনিবৰ কাৰণে পঢ়িবৰ কাৰণে তেখেতক যদি এটা সুবিধা প্ৰদান কৰে, মই ভাবোঁ আমাৰ ডিমাকুছি অঞ্চলবাসীৰ কাৰণে এটা গৌৰৱ কঢ়িয়াই আনিব পাৰিব। এগৰাকী মেধাৱী ছাত্ৰ যোৱাকালি হাইস্কুল শিক্ষান্ত পৰীক্ষাত 6টা ছাবজেক্টত লেটাৰ মাৰ্ক লৈ পেলাই তেখেতে যিটো ফাৰ্ষ্ট ডিভিজন পাবৰ কাৰণে যিটো সক্ষম হ'ল, আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিৰ তৰফৰ পৰা তেখেতক আমি উষ্ম আদৰণি জনালোঁ। আৰু তেখেতৰ যিটো সপোন, তেখেতৰ পৰা আমি কথা পাতি গম পালোঁ যে তেখেতে ভৱিষ্যতে এগৰাকী IAS অফিচাৰ হ'ব বিচাৰে। গতিকে তেখেতৰ যিহেতুকে ঘৰৰ অৱস্থা ভাল নহয়, খুব মানে বেয়া অৱস্থা হয়, আজি তেখেতৰ দেউতাই অৰ্থাৎ মানে ছাত্ৰজনৰ দেউতাই আজিও মানে কামত যাব লগা হৈছে। কাৰণ আজি যদি তেখেতে কামত নাযায়, অৰ্থাৎ দেউতাকে কামত নাযায়, তেতিয়াহ'লে যিহেতুকে তেওঁলোকে বাগিচাত কাম কৰে আৰু বাগিচা মেনেজমেণ্টে তেওঁলোকক যিটো দৰমহা দিয়ে আৰু সেই দৰমহাটো সাপ্তাহিক হয়। আজি যদি তেখেতে নাযায় তেতিয়াহ'লে সেই সাপ্তাহিক দৰমহাৰ পৰা তেখেতে বঞ্চিত হয়। তো সেইটোৰ কাৰণে তেখেতে চৰকাৰক অনুৰোধ জনাইছে যে তেখেতে যিহেতুকে IAS অফিচাৰ হ'ব বিচাৰে, ছায়েন্স লৈ ফালে পঢ়িব বিচাৰিছে, তেখেতৰ ঘৰৰ অৱস্থা ভাল নহয়। তথাপি আমি আজি আদিবাসী ছাত্ৰ সন্থা হৈ ফালে চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ, যিহেতুকে তেখেতে যিটো মনত এটা সপোন পুহি থৈছে যে ভৱিষ্যতে এগৰাকী দেশৰ ভাল IAS অফিচাৰ হোৱা। গতিকে চৰকাৰে তেখেতৰ যিটো নেকি সপোনটো পূৰণ কৰাৰ কাৰণে আৰ্থিক সাহায্য প্ৰদান কৰিব লাগে। আৰু তেখেতে যিখিনি মানে কষ্ট কৰিছে আৰু সেই কষ্টৰ ফলটো আজি পাইছে। আৰু আজিও আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ ফালে চৰকাৰক পুনৰবাৰ আমি মানে অনুৰোধ আৰু আহ্বান জনাব বিচাৰিছোঁ যে যিগৰাকী মেধাৱী ছাত্ৰ, সেই মেধাৱী ছাত্ৰৰ যাতে সপোনবিলাক চুৰ মাৰ হৈ নাযায়, যাৰ কাৰণে চৰকাৰৰ ইয়াতে কণ্ট্ৰিবিউশ্যনটো দিবই লাগিব। কাৰণ অতিকৈ পিছপৰা এই পৰিয়ালটোৰ ভিতৰত এগৰাকী ছাত্ৰই ইমান ধুনীয়া এটা ৰিজাল্ট আনিবৰ কাৰণে সক্ষম হৈছে। আৰু অকল এই চাহ বাগিচাৰ নহয়, বৃহত্তৰ ডিমাকুছি অঞ্চলত বসবাস কৰা জাতি জনগোষ্ঠীৰ মাজত তেখেতে যি এই ফলাফল কঢ়িয়াই আনিলে, সেইটো বৃহত্তৰ ডিমাকুছি এলেকাৰ কাৰণে এটা গৌৰৱৰ উদাহৰণ। লগতে আমি খুব গৌৰৱবোধ কৰোঁ। তো যাই নহওক, তেখেতে যিটো নেকি সেই কষ্টটোৰ আৰু কষ্ট কৰিম বুলি তেখেতে আমাক কথা দিছে। আৰু সংবাদ মাধ্যমৰ আগতো তেখেতে চৰকাৰক আহ্বান জনাইছে যে প্ৰয়োজন হ'লে ইয়াতকৈ আৰু বহুত কষ্ট কৰিবৰ কাৰণে তেখেতে ইচ্ছা প্ৰকাশ কৰিছে, কিন্তু চৰকাৰৰ সমৰ্থনটো লাগিব। গতিকে আমি পুনৰবাৰ চৰকাৰক আহ্বান জনাই পেলাই ক'ব বিচাৰিছোঁ যে তেখেতৰ যিটো সপোন, সেই সপোনটো বাস্তৱত পৰিণত হওক। সেইখিনিকে আমি আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ।